শিৱলিংগ হৈছে ভগৱান শিৱৰ প্ৰতীক। ভক্তসকলে সাধাৰণতে ভগৱান শিৱৰ মূৰ্তিৰ সলনি এই শিৱলিংগৰ পূজা কৰিয়েই ভগৱান শিৱৰ কৃপা প্ৰাপ্ত কৰিবলৈ সক্ষম হয়। আজি শিৱলিংগৰ বিষয়ে কিছু কথা ক'বলৈ লৈছোঁ। আপোনালোক সকলোৱে নিশ্চয় এইটো দেখা পাইছে তথা মন কৰিছে যে ভগৱান শিৱৰ ভক্তসকলে সাধাৰণতে শিৱৰ মূৰ্তিৰ পূজা নকৰে, বৰঞ্চ শিৱলিংগৰহে পূজা কৰে। তেন্তে কেতিয়াবা মনলৈ এই প্ৰশ্ন আহিছেনে যে ভক্তসকলে শিৱৰ মূৰ্তিৰ সলনি শিৱলিংগৰহে পূজা কিয় কৰে? শিৱৰ মূৰ্তিৰ সলনি শিৱলিংগৰ পূজা কৰিলে ভগৱান শিৱ প্ৰসন্ন হয়নে? শিৱলিংগৰ পূজা কৰাৰ কাৰণ কি? কোনে প্ৰথমে শিৱলিংগৰ পূজা কৰিছিল? শিৱলিংগ ক'ৰ পৰা আহিল? ভগৱান শিৱৰ লিংগ কিয় কটা গৈছিল? আহকচোন আজি শিৱলিংগৰ বিষয়ে এই কথাবোৰ জানো। শিৱপুৰাণৰ কথা অনুসৰি সৃষ্টিৰ পাতনিতে পৰম ব্ৰহ্ম ভগৱান শিৱৰ পৰা ব্ৰহ্মা আৰু বিষ্ণুৰ উৎপত্তি হৈছিল। উৎপত্তি হোৱাৰ পাছত ব্ৰহ্মা আৰু বিষ্ণুৰ মনলৈ এই প্ৰশ্ন আহিল, মই কোন? মই এই সংসাৰলৈ কেনেকৈ আহিলোঁ? মোৰ কাম কি? তেনে সময়তে এটা অগ্নিপুঞ্জ প্ৰকট হৈ ব্ৰহ্মা আৰু বিষ্ণুক ক'লে, তোমালোক দুয়োৰে মনত যি প্ৰশ্নৰ উদয় হৈছে সেই প্ৰশ্নৰ উত্তৰ পাবলৈ হ'লে এই অগ্নিপুঞ্জৰ ভিতৰত প্ৰৱেশ কৰি ইয়াৰ আদি অন্ত বিচাৰা। অগ্নিপুঞ্জৰ কথা অনুসৰি ব্ৰহ্মা আৰু বিষ্ণু দুয়ো সেই অগ্নিপুঞ্জৰ ভিতৰত প্ৰৱেশ কৰিলে। হাজাৰ বছৰ সন্ধান কৰাৰ পাছতো ব্ৰহ্মা আৰু বিষ্ণুৱে সেই অগ্নিপুঞ্জৰ কোনো আদি অন্ত বিচাৰি নাপালে তথা অগ্নিপুঞ্জৰ ৰহস্যৰ ভেদ জানিব নোৱাৰিলে। তেনেতে দুয়োৰে সন্মুখত পৰম ব্ৰহ্মৰূপত ভগৱান শিৱৰ আৱিৰ্ভাৱ হ'ল। ভগৱান শিৱই ব্ৰহ্মা আৰু বিষ্ণুৰ আগত সেই অগ্নিপুঞ্জৰ ৰহস্যৰ বিষয়ে ক'লে। অগ্নিপুঞ্জৰ ৰহস্যৰ কথা জানিব পাৰি ব্ৰহ্মা আৰু বিষ্ণু দুয়ো সেই অগ্নিপুঞ্জক প্ৰণাম জনালে। তেতিয়া সেই নিৰাকাৰ অগ্নিপুঞ্জই আকাৰ ৰূপ ধাৰণ কৰি জ্যোতিলিংগস্বৰূপ শিৱলিংগলৈ ৰূপান্তৰিত হ'ল। তেতিয়া ব্ৰহ্মা আৰু বিষ্ণু দুয়ো সেই শিৱলিংগৰ পূজা আৰম্ভ কৰিলে। এনেদৰে ব্ৰহ্মা আৰু বিষ্ণুৰ সন্মুখত প্ৰকট হোৱা এই অগ্নিপুঞ্জই হ'ল প্ৰথম জ্যোতিলিংগস্বৰূপ শিৱলিংগ। আৰু সৃষ্টিকৰ্তা ব্ৰহ্মা আৰু ভগৱান বিষ্ণুৱে শিৱলিংগৰ পূজা প্ৰথমে কৰিছিল। পৰমেশ্বৰ ভগৱান শিৱ হৈছে আদি আৰু অন্তৰ দেৱতা। পৰমেশ্বৰ ভগৱানৰ কোনো ৰূপ আকাৰ আকৃতি নাই। যিহেতু পৰমেশ্বৰ নিৰাকাৰ, সেয়েহে নিৰাকাৰ পৰম ব্ৰহ্ম ভগৱান শিৱৰ আকাৰ ৰূপত শিৱলিংগৰ পূজা কৰা হয়। কেৱল নিৰাকাৰ ভগৱান শিৱকহে লিংগ ৰূপত পূজা কৰা হয়। কাৰণ নিৰাকাৰ পৰম ব্ৰহ্ম ভগৱান শিৱই হৈছে আকাৰ ধাৰণ কৰা লিংগ অৰ্থাৎ শিৱলিংগ। শিৱলিংগত সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড সমাহিত হৈ আছে আৰু সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড শিৱত সমাহিত হৈ আছে। ভগৱান শিৱই হৈছে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ মূল। আধ্যাত্মিক দৃষ্টিত শিৱলিংগ হৈছে আমাৰ বিশ্ব ব্ৰহ্মাণ্ডৰ এক আকৃতি। শিৱলিংগ হৈছে শিৱ আৰু শক্তিৰ চিৰন্তন একক ৰূপ আৰু পুৰুষ আৰু প্ৰকৃতিৰ সমতাৰ প্ৰতীক। অৰ্থাৎ শিৱলিংগই আমাক এইটোৱে কয় যে এই সংসাৰত কেৱল পুৰুষ অথবা
কেৱল প্ৰকৃতিৰ আধিপত্য নাথাকে। পুৰুষ আৰু প্ৰকৃতি দুয়ো ইটোৱে সিটোৰ পৰিপূৰক আৰু দুয়ো সমান। শিৱৰ অৰ্থ হ'ল পৰম কল্যাণকাৰী আৰু লিংগৰ অৰ্থ হ'ল সৃজন অথবা সৃষ্টি। বায়ু পুৰাণৰ মতে প্ৰতিটো মহাযুগৰ অন্তত হোৱা প্ৰলয় কালত সমগ্ৰ সৃষ্টি য'ত লীন হয় আৰু সৃষ্টিকালত সমগ্ৰ সৃষ্টি য'ৰ পৰা প্ৰকট হয় আৰু য'ত সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড স্থিত হৈ থাকে সেয়াই হৈছে লিংগ। এনেদৰে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ কাৰক অথবা শক্তিৰ প্ৰতীক হৈছে লিংগ। শিৱলিংগৰ পূজা কেনেকৈ আৰম্ভ হৈছিল সেই বিষয়ে বিভিন্ন ধৰণৰ কাহিনী পোৱা যায়। লিংগ পুৰাণৰ কথা অনুসৰি স্বামীৰ তিৰস্কাৰ সহিব নোৱাৰি পিতৃ দক্ষ প্ৰজাপতিৰ যজ্ঞস্থলীত দেৱী সতীয়ে দেহত্যাগ কৰিছিল। এই বাৰ্তা লাভ কৰি ক্ৰোধিত হৈ ভগৱান শিৱই দক্ষ প্ৰজাপতিৰ যজ্ঞ ধ্বংস কৰি পেলালে। তাৰ পাছত পত্নী বিয়োগৰ সন্তাপত চেতনাহীন যেন হয় দিগম্বৰ অৰ্থাৎ বস্ত্ৰহীন অৱস্থাত পৃথিৱীত ইফালে সিফালে ঘূৰি ফুৰিবলৈ ধৰিলে। তেনে অৱস্থাত ঘূৰি ফুৰা শিৱক দেখা পাই কিছুমান নাৰী ভগৱান শিৱৰ প্ৰতি মোহিত হৈ পৰিছিল। নাৰীসকলৰ মোহ দেখি ঋষিসকলে ভগৱান শিৱক অভিশাপ দিলে। ঋষিসকলৰ অভিশাপৰ বাবে ভগৱান শিৱৰ লিংগ দেহৰ পৰা বিচ্ছিন্ন হৈ পৰিল। শিৱৰ লিংগ বিচ্ছিন্ন হৈ পৰাত তিনিও ভুৱনতে হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হ'ল। এনে হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হোৱা দেখা পাই দেৱতাসকল গৈ সৃষ্টিকৰ্তা ব্ৰহ্মাৰ ওচৰত উপস্থিত হৈ সৃষ্টি ৰক্ষাৰ বাবে প্ৰাৰ্থনা জনালে। সকলো কথা জানিব পাৰি ব্ৰহ্মাই দেৱতা আৰু ঋষিসকলৰ লগত গৈ ভগৱান শিৱৰ ওচৰত উপস্থিত হ'ল। ব্ৰহ্মাই ভগৱান শিৱক প্ৰাৰ্থনা জনাই ক'লে, হে প্ৰভু, আপুনি বিচ্ছিন্ন হোৱা লিংগ পুনৰ ধাৰণ কৰক, নহ'লে সমস্ত সংসাৰ ধ্বংস হৈ যাব। ব্ৰহ্মাৰ কথা শুনি শিৱই ক'লে, হে সৃষ্টিকৰ্তা, আজিৰ পৰা সকলোৱে মোৰ লিংগ পূজা আৰম্ভ কৰক। তেতিয়া মই পুনৰ মোৰ লিংগটো ধাৰণ কৰিম। ভগৱান শিৱৰ কথা শুনি ব্ৰহ্মাই প্ৰথমে এটা সোণালী শিৱলিংগ বনাই নীতি নিয়মেৰে পূজা কৰিছিল। তাৰ পাছত দেৱতা আৰু ঋষিসকলেও শিৱলিংগৰ পূজা কৰিবলৈ আৰম্ভ কৰে আৰু এইদৰেই সংসাৰত শিৱলিংগৰ পূজা আৰম্ভ হ'ল। অন্য এক কথা অনুসৰি সমুদ্ৰ মন্থনৰ সময়ত যি হলাহল বিষ ওলাইছিল, জগতৰ কল্যাণৰ বাবে ভগৱান শিৱই সেই হলাহল বিষ পান কৰিছিল। বিষ পান কৰাৰ ফলত শিৱৰ কণ্ঠদেশ নীলা হৈ পৰিছিল তথা সমস্ত দেহত জ্বলন আৰম্ভ হৈছিল। তেতিয়া শিৱৰ দেহ জ্বলনৰ কবলৰ পৰা মুক্ত কৰিবলৈ দেৱতাসকলে শিৱলিংগত পানী ঢালিবলৈ ধৰিলে, যাৰ ফলত ভগৱান শিৱৰ দেহৰ জ্বালাৰ উপশম ঘটিল। এই ঘটনাৰ পাছৰ পৰাই ভগৱান শিৱৰ প্ৰতীক ৰূপে শিৱলিংগৰ পূজা আৰম্ভ হৈছিল। ভৃগু সংহিতাৰ কথা অনুসৰি এবাৰ মহৰ্ষি ভৃগুৱে ত্ৰিদেৱ অৰ্থাৎ ব্ৰহ্মা বিষ্ণু আৰু মহেশৰ ভিতৰত কোন শ্ৰেষ্ঠ সেই পৰীক্ষা কৰিবলৈ গৈছিল। শিৱৰ পৰীক্ষা ল'বলৈ মহৰ্ষি ভৃগু গৈ যেতিয়া কৈলাশত উপস্থিত হৈছিল, সেই সময়ত ভগৱান শিৱ সমাধিত লীন হৈ আছিল। সেয়েহে শিৱৰ গণসকলে ভৃগুক ভিতৰলৈ যাবলৈ নিদি কৈলাশৰ দুৱাৰতে বাধা দি ৰাখি থলে। বহুত অনুৰোধ কৰাৰ পাছতো শিৱৰ গণসকলে মহৰ্ষি ভৃগুক আগবাঢ়ি যাবলৈ নিদিলে
বৰঞ্চ ভৃগুক অপমান কৰিব ধৰিলে আৰু ত্ৰিশূল আদি অস্ত্ৰ লৈ মাৰিবলৈ খেদি আহিল। শিৱগণসকলে মাৰিবলৈ অহা দেখা পাই ভৃগু তাৰ পৰা পলাব ধৰিলে আৰু গণসকলে পাছে পাছে খেদি গৈ থাকিল। দৌৰি দৌৰি এটা সময়ত ভৃগু ভাগৰি পৰি ৰৈ গ'ল। তেতিয়া ক্ৰোধিত হৈ ভৃগুৱে ভাবিলে, হে ভগৱান শিৱ, ত্ৰিদেৱৰ পৰীক্ষা ল'বলৈ ওলাই আজি মই আপোনাৰ পৰীক্ষা ল'বলৈ আহি কৈলাশত উপস্থিত হৈছিলোঁ আৰু আপোনাৰ গণসকলে মোৰ এই অৱস্থা কৰিলে। তথাপি আপোনাৰ গণসকলৰ পৰা আপুনি মোক ৰক্ষা কৰিবলৈ আগবাঢ়ি নাহিল। সেয়েহে আজি মই আপোনাক অভিশাপ দিছোঁ, কলিযুগত কোনোৱে আপোনাৰ পূজা নকৰিব। অভিশাপ লাভ কৰাৰ পাছতে শিৱৰ সমাধি ভংগ হৈ গ'ল। ভগৱান শিৱই ভৃগুৰ আগত উপস্থিত হৈ ক'লে, হে মহৰ্ষি ভৃগু, আপুনি মোক দিয়া অভিশাপ ঘূৰাই লওক। এই সৃষ্টি নিৰ্মাণত মোৰো অংশ আছে। এই সৃষ্টিৰ পৰা যদি মোকেই বাহিৰ কৰি দিয়ে তেন্তে এই সৃষ্টিত একো বাচি নাথাকিব। যদিহে মই সৃষ্টি ৰচনা কৰিব পাৰোঁ তেন্তে ধ্বংসও কৰিব পাৰোঁ। ভগৱান শিৱৰ কথা শুনাৰ পাছত ভৃগু ঋষিয়ে কিছু সময় ভালদৰে চিন্তা কৰি বুজি পালে, প্ৰভু শিৱই ঠিকেই কৈছে। যদিহে সৃষ্টি ৰচনা কৰিব পাৰে তেন্তে ধ্বংসও কৰিব পাৰে। তাৰ পাছত ভৃগু ঋষিৰ ক্ৰোধ শান্ত হৈ পৰিল। ভৃগুৱে ভগৱান শিৱক ক'লে, হে প্ৰভু, আপুনি এই কথা জানে যে এবাৰ দিয়া অভিশাপ ঘূৰাই ল'ব পৰা নাযায়। গতিকে ময়ো দিয়া অভিশাপ ঘূৰাই ল'ব নোৱাৰোঁ। কিন্তু মই মোৰ অভিশাপ অলপ পৰিৱৰ্তন কৰিছোঁ। কলিযুগত আপোনাৰ পূজা অৱশ্যে হ'ব, কিন্তু আপোনাৰ এই শাৰীৰিক আকাৰৰ পূজা নহ'ব। কলিযুগত আপোনাৰ ব্ৰহ্মাণ্ডৰূপী লিংগ আকৃতিৰহে পূজা হ'ব। মহৰ্ষি ভৃগুৱে ভগৱান শিৱক দিয়া এই অভিশাপৰ বাবেই কলিযুগত ভগৱান শিৱৰ শাৰীৰিক ৰূপৰ সলনি লিংগ পূজা প্ৰচলন হয়। কলিযুগত নীতি নিয়মেৰে শিৱলিংগৰ পূজা কৰিলে ভগৱান শিৱৰ কৃপাত ভক্তসকলে বহুতো সুফল লাভ কৰে। ভক্তি সহকাৰে শিৱলিংগৰ পূজা কৰিলে বিবাহোপযুক্ত কন্যাসকলে সুযোগ্য বৰ প্ৰাপ্ত কৰে। সন্তানহীন দম্পতীৰ সন্তান প্ৰাপ্ত হয়। ধন সম্পত্তি লাভ হয়। জ্ঞান তথা মোক্ষ লাভ হয়। যিটো স্থানত শিৱলিংগৰ পূজা কৰা হয় সেই স্থান তীৰ্থস্থান হৈ পৰে। শিৱলিংগ বিভিন্ন প্ৰকাৰৰ থাকে। সমগ্ৰ ভাৰতবৰ্ষত মুঠ 12টা দিব্য শিৱলিংগ উপস্থিত আছে, যিকেইটাক জ্যোতিৰ্লিংগ বুলি কোৱা হয়। এই 12টা জ্যোতিৰ্লিংগ মানুহে নিৰ্মাণ কৰা নহয়। বিশ্বাস কৰা হয় যে এই জ্যোতিৰ্লিংগসমূহ নিজে নিজে প্ৰকট হৈছিল। বান্ধৱসকল, এয়াই হৈছে শিৱলিংগ পূজা কৰাৰ বিষয়ে এক সংক্ষিপ্ত কথা। আগলৈ অন্য এক নতুন কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।